কালত যদি কৃষ্ণ বা ৰাম বা হৰি বুলি হাজাৰটা নামৰ এটা নাম উচ্চাৰণ কৰি যায়, আমাৰ ভাগৱতে কৈছে যিটোজনে যায় নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। গৰুজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায়, ভগৱন্তৰ নাম লৈ যিটো জীৱ যাব, একচিত্ৰ মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত। আমাক নামে নাতাৰিলে জীৱ আৰু তৰণৰ উপায় নাই। এই নীতি শিক্ষাবিলাক আমি প্ৰত্যেককে দিব লাগিব। যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব লাগিব আৰু কৰ্মটো কৰোঁতে ঈশ্বৰত অৰ্পণ কৰি কৰিব লাগিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ। মই কৰিছোঁ বুলি ভাবিলে ভুল হ'ব, যশোদাৰ নিচিনা হ'ব। দধিবাংগ ভনাৰ কাৰণে যশোদাই ৰাজভঁৰালৰ জৰি আনি কৃষ্ণক বান্ধিছে দুৱাঙুলে নাতে, আকৌ যোৰা দিয়ে দুৱাঙুলে নাতে। গণ্ডগোলটো ক'ত লাগিল? মই বান্ধিছোঁ, মোৰ পুত্ৰক বান্ধিছোঁ। মই আৰু মোৰ অহংকাৰ ভাৱটো যি পৰ্যন্ত থাকিব, ঈশ্বৰক আমি আমাৰ লগত আনিব নোৱাৰিম। ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। আমাৰ কোনো বস্তু বিনাশী লগত নিব নোৱাৰা, কোনো ধৰণৰ সম্পদে যাতে আমাৰ মনলৈ অহংকাৰ ভাৱ আনিব নোৱাৰে, তাৰ কাৰণে ভাগৱত শুনি আমি সচেতন হ'ব লাগিব। আমাৰ প্ৰধানকৈ 5টা অহংকাৰে আমাক ভক্তি কৰিবলৈ নিদিয়ে, আজি ঠাইলৈ আহিবলৈ নিদিয়ে। বেদৰ মতে কি কি অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব চ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভকতিৰ কাঁইট বুলি কৈছে। মই এই জগদুৱাৰ গাঁৱৰ বায়ন গাঁৱৰ মই আটাইতকৈ ধনী মানুহ, মই আটাইতকৈ বিদ্যাৱন্ত, মই আটাইতকৈ সম্পদশালী, মই আটাইতকৈ বুদ্ধিৱন্ত, মই আটাইতকৈ জ্ঞানী, এই বুলি ভাবি পেলাই যদি অভিমান কৰি পেলাই যদি নাহে, তেতিয়াহ'লে তেওঁ ভকতি কৰিব নাই। জাতিৰ অহংকাৰ থাকিব নালাগিব। মই উচ্চ জাতি বুলি যদি কাৰোবাৰ অহংকাৰ থাকে, তেওঁ ভকতি কৰিব নোৱাৰে। বিদ্যা, মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ দ্বিতীয় নাই, এই বুলি ডিগ্ৰীক লৈ যদি কোনোবাই অহংকাৰ কৰে, তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে। মহতঞ্চ, মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি লগত নিব নোৱাৰা বিনাশী ধনক লৈ যদি গৰ্ব কৰিব, সি কেতিয়াও ভকতি কৰিব নোৱাৰে। ৰূপ, চেহেৰা ভাল হ'লেও আমাৰ কিছুমান বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়েই, তেনেকুৱা যদি স্বভাৱ আছে এৰিব দেই। আমাৰ বহুত গাভৰু ছোৱালী যদি দেখিবলৈ ধুনীয়া হ'ল, ক'লাজনী ফালে নাচায়ে, ক'লা মানুহৰ প্ৰতি নাচায়। তেনেকুৱা যদি অভ্যাস আছে আপোনালোকে এৰিব। কাৰণ আপুনি এই জগদুৱাৰ মানে বেজৰ চুবুৰীত ধুনীয়া ছোৱালী এজনী, ধুনীয়া ডেকা ল'ৰা, ধুনীয়া এজন মহিলা, ধুনীয়া এজন মতা মানুহ হৈ জন্মগ্ৰহণ কৰিবলৈ পূৰ্বতে আপুনি সাধনা কৰি আহিছে। সাধনাৰ অনুকূলেহে আপোনাক এই জন্মত ধুনীয়া কৰি পঠাইছে। তাকে লৈ পেলাই যদি আপুনি অহংকাৰ কৰে, সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি মইনো কোন, নাৰদকে বান্দৰ কৰি পেলালে।